হঠাৎ লখিমপুৰ গাৰ্লছ ৰোডত লাগিল হোৱাটোৱা বাজি উঠিল চাইৰেন লগে লগে ভিৰ ফালি উপস্থিত হলহি অগ্নি নিৰ্বাপক বাহিনী প্ৰশাসনৰ লোকে দৌৰা দৌৰি গৈ উদ্ধাৰ কৰিলে বহু লোকক লখিমপুৰ জিলা প্ৰশাসনৰ মক ড্ৰিল যুদ্ধকালীন পৰিস্থিতিত নিজৰ লগতে আনকো কেনেকৈ ৰক্ষা কৰিব তাৰ সজাগতা বিলালে প্ৰশাসনে ভাৰত চৰকাৰৰ গৃহ মন্ত্ৰালয়ে এক নিৰ্দেশনা যোগে সিভিল ডিফেন্সক এনেকুৱা যুদ্ধৰ সময়ত যি পৰিস্থিতি হয় এই পৰিস্থিতি তেওঁলোকৰ ৰুল কি হ'ব সেই সম্পৰ্কে এটা মক ড্ৰিল কৰিব দিছিল তেওঁলোকে ৰেগুলাৰ এক্সাৰচাইজ এটা আজি সেই উপলক্ষে ইয়াতে ভিটোত সিভিল ডিফেন্সে মক ড্ৰিলৰ আয়োজন কৰিছিল ইয়াত জিলা প্ৰশাসন আৰক্ষী প্ৰশাসন সিভিল ডিফেন্স হোমগাৰ্ড APRO ফায়াৰ এণ্ড ইমাৰ্জেঞ্চি ছাৰ্ভিচ NCC এনেকুৱা হেল্থ ডিপাৰ্টমেণ্ট আটাইবোৰ ডিপাৰ্টমেণ্ট লগ হৈ এক্সাৰচাইজটো কৰিলে ইয়াত প্ৰত্যেকটো বিভাগৰ কাৰ কি ৰুল হ'ব সেই ৰুলটো তেওঁলোকে ইয়াত ডিছপ্লে কৰিলে আৰু এই প্ৰেক্টিছটোৰ যোগেদি আচলতে প্ৰত্যেক ডিপাৰ্টমেণ্টৰ যিসকল সদস্য আছে তেওঁলোকে যাতে যুদ্ধকালীন পৰিস্থিতিত তেওঁলোকৰ করণীয় কি হ'ব সেইখিনি যাতে জানে আৰু প্ৰেক্টিছ কৰে সেইটো কাৰণে এই মক ড্ৰিলটো কৰা হৈছিল বিমান দুৰ্ঘটনা বোমা বিস্ফোৰণ আদিৰ দৰে পৰিস্থিতিৰ মোকাবিলা কৰিব পৰাকৈ সজাগ কৰিলে ৰাজ্য সম্ভাব্য বিমান আক্ৰমণ যদি কেতিয়াবা কৰবাত হয় ঈশ্বৰে নকৰক কতো নহওক গতিকে তেনেকুৱা এক পৰিস্থিতিত আমি জিলা প্ৰশাসনে হওক বা আৰক্ষী প্ৰশাসনে হওক বা আমাৰ প্ৰশাসনৰ লগত জড়িত বিভিন্ন বিভাগসমূহ যেনে স্বাস্থ্য বিভাগ বা অন্যান্য বিভাগসমূহে কেনেকৈ এলাৰ্ট হৈ পিনি ৰাইজক যাতে তেনেকুৱা বিপদৰ পৰা আমি বচাব পাৰোঁ তাৰ কাৰণে এই মক ড্ৰিলটো কৰা হৈছে জিলা প্ৰশাসনৰ ডিষ্ট্ৰিক্ট ডিজাষ্টাৰ মেনেজমেণ্ট অথৰিটি আৰু লগতে আৰক্ষী প্ৰশাসনৰ সহযোগিতা আৰু সিভিল ডিফেন্সৰ বিশেষভাৱে ইয়াতে আপোনালোকে সক্ৰিয় অংশগ্ৰহণ দেখা পাইছে সিভিল ডিফেন্সৰ ভলণ্টিয়াৰসকলে আৰু আমাৰ NCCৰ কেডেটসকলে যদি তেনেকুৱা পৰিস্থিতি কেতিয়াবা হঠাতে হয় তেনেহ'লে আহত লোকসকলক কি ধৰণে হস্পিটেলত লৈ যাব কি ধৰণে 108ৰ চিকিৎসাখিনি প্ৰদান কৰিব সেইখিনি এটা মক ড্ৰিল ইয়াতে কৰা হৈছে যাতে এনেকুৱা পৰিস্থিতিত আমি কোনো ভয় নাখাওঁ মেইন উদ্দেশ্যটোৱে হৈছে বা আজিৰ মেছেজটোৱে হৈছে যে এনেকুৱা যদি কেতিয়াবা হয় তেনেহ'লে কোনো যাতে নিষ্ক্ৰিয় হৈ নাথাকি লগে লগে এলাৰ্ট হৈ পিনি আমি সকলোৰে সহযোগিতা কৰিব পাৰোঁ ব্যুৰ ৰিপৰ্ট লখিমপুৰ